অসম বিধানসভাৰ যি শীতকালীন অধিৱেশন 25 নৱেম্বৰ তাৰিখৰ পৰা আৰম্ভ হৈছিল, যোৱাকালি শেষ হ'ল, অৰ্থাৎ 29 নৱেম্বৰ তাৰিখে অসম বিধানসভাৰ যি শীতকালীন অধিৱেশন শেষ হৈছে। আৰু যোৱাকালি শেহতীয়াকৈ আমি দেখিবলৈ পালোঁ যে অসমৰ 6টা জনগোষ্ঠীৰ যি জনজাতিকৰণৰ প্ৰসংগক লৈ প্ৰস্তুত কৰা যিখন প্ৰতিবেদন যোৱাকালি দাখিল কৰা হ'ল। আৰু সেই দাখিলৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোক আমি আদৰণি জনাইছোঁ। আৰু কথা হৈছে, আমি সেই প্ৰতিবেদনখনত আচলতে কি আছে কি নাই আমি বৰ বেছি চাবলগীয়া আমাৰ নাই। আমি এটা কথাই বুজি পাওঁ যে আমাক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগতেই আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব অসম চৰকাৰে। আমাৰ এইটোৱে স্পষ্ট দাবী, স্পষ্ট কথা। আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত বিভিন্ন দল সংগঠনে আজিৰ তাৰিখত অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ বিষয়টোক বিৰোধিতা কৰি বিভিন্ন ধৰণৰ আন্দোলন প্ৰতিবাদ কৰি আহিছে। আমি ন্যায্যতা বিচাৰি কোনোবাই আন্দোলন প্ৰতিবাদ কৰিব, তেওঁলোকৰ প্ৰতি আমাৰ সন্মান আছে, কিন্তু ভাবোঁ যে সেই আন্দোলন প্ৰতিবাদ যাতে অগণতান্ত্ৰিক নহয়, যাতে গণতান্ত্ৰিকভাৱে যিকোনো পন্থা তেওঁলোকে যাতে হাতত লয়। আমি ভাবোঁ সদায় যে আমি কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয়। আমি কেইবা দশক ধৰি জনজাতিকৰণৰ যিটো মৰ্যাদা আমি বিচাৰি বিভিন্ন ধৰণৰ আন্দোলন প্ৰতিবাদ কৰি আহিছোঁ। আমি সকলোকে অনুৰোধ জনাইছোঁ, প্ৰত্যেকৰে তেনেকুৱা ধৰণৰ ন্যায্যতাক দাবী কৰি, ন্যায্যতাৰে যিখিনি আন্দোলন প্ৰতিবাদ বা যিখিনি বিধি ব্যৱস্থা, সেই ব্যৱস্থাক প্ৰত্যেকে সন্মান দিয়াটো প্ৰয়োজন বুলি ভাবোঁ। আৰু মই ভাবোঁ যে অসম চৰকাৰৰ যি যুগান্তকাৰী যি এক সিদ্ধান্ত, এই সিদ্ধান্তই হয়তো নিশ্চয় অনাগত দিনত আজি অসমৰ 6টা জনগোষ্ঠীৰ যি জনজাতিকৰণৰ যিখিনি মৰ্যাদা বিচাৰি কৰা যিখিনি আন্দোলন, সেই আন্দোলন নিশ্চয় এটা পূৰ্ণতা লাভ কৰিব বুলি মই আশাবাদী। আৰু অসম চৰকাৰৰ মন্ত্ৰী মহোদয়, আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ আস্থা আছে, অসম মন্ত্ৰীসভাৰ ওপৰত আমাৰ আস্থা আছে। আমি ভাবোঁ যে তেওঁলোকে আমাৰ যি অভাৱ অভিযোগ, তেওঁলোকে আমি ইমান দিনে কৰি অহা আন্দোলন প্ৰতিবাদৰ যি ধাৰা, সেই ধাৰা অৰ্পণৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয় এই ক্ষেত্ৰত আমাক সহায় সহযোগ আগবঢ়াব। আৰু অনাগত দিনত কচ-জামুচিকে ধৰি অসমৰ 6টা জনগোষ্ঠীয়ে নিশ্চয় জনজাতিকৰণৰ যি মৰ্যাদা নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব। এইখিনিয়ে।